কেনেধৰণে কিমান আত্মবিশ্বাসী আজি আৰু মন্দিৰৰ পৰা আহিছে নিশ্চয়? নাই মই আত্মবিশ্বাসী যে মোৰ আশা কৰিছোঁ যে যি ফল হ'ব ভাল হ'ব গতিকে আমি আহি পেলাই ইয়াত সকলো আমাৰ কৰ্মী খুব উৎসাহেৰে আহি ইয়াত উপস্থিত হৈছে আশা কৰিছোঁ ভাল হ'ব আজি যি হ'ব গাঁৱলৈ যাব বাইদেউ? ডেফিনেটলি যাম মই ইয়াত প্ৰথমতে থাকিম তাৰপিছত আমিনগাঁও যাম আৰু গোৱালপাৰাত আমাৰ ইতিমধ্যে গুৱাহাটীৰ পৰা 10জন টিম আৰু তাত বিধায়কসকল আছে তাৰ লোকেল কাউণ্টিং এজেণ্ট আছে কামৰূপ ৰুৰেলত আমাৰ খুব ষ্ট্ৰং টিম আছে আমাৰ MLA ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াও থাকিব আৰু আমাৰ ইলেকশ্যন এজেণ্ট আছে গতিকে আমাৰ দিনটোৰ আজি প্ৰস্তুতি আমি খুব সষ্টমভাৱে আমি সাজু হৈ আহিছোঁ যে ফলাফল ভাল হ'ব নাই ডেফিনেটলি আত্মবিশ্বাস নাথাকিলে তেতিয়াহ'লে আপুনি কেনেকৈ নেতৃত্ব দিব আত্মবিশ্বাস আছে ফলাফল যি হ'ব দেখা যাব নাই মই আত্মবিশ্বাসী যে মোৰ আশা কৰিছোঁ যে যি ফল হ'ব ভাল হ'ব গতিকে আমি আহি পেলাই ইয়াত সকলো আমাৰ কৰ্মী খুব উৎসাহেৰে আহি ইয়াত উপস্থিত হৈছে আশা কৰিছোঁ ভাল হ'ব আজি যি হ'ব গাঁৱলৈ যাব বাইদেউ? ডেফিনেটলি যাম মই ইয়াত প্ৰথমতে থাকিম তাৰপিছত আমিনগাঁও যাম আৰু গোৱালপাৰাত আমাৰ ইতিমধ্যে গুৱাহাটীৰ পৰা 10জন টিম আৰু তাত বিধায়কসকল আছে তাৰ লোকেল কাউণ্টিং এজেণ্ট আছে কামৰূপ ৰুৰেলত আমাৰ খুব ষ্ট্ৰং টিম আছে আমাৰ MLA ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াও থাকিব আৰু আমাৰ ইলেকশ্যন এজেণ্ট আছে গতিকে আমাৰ দিনটোৰ আজি প্ৰস্তুতি আমি খুব সষ্টমভাৱে আমি সাজু হৈ আহিছোঁ যে ফলাফল ভাল হ'ব নাই ডেফিনেটলি আত্মবিশ্বাস নাথাকিলে তেতিয়াহ'লে আপুনি কেনেকৈ নেতৃত্ব দিব আত্মবিশ্বাস আছে ফলাফল যি হ'ব দেখা যাব নাই মই আত্মবিশ্বাসী যে মোৰ আশা কৰিছোঁ যে যি ফল হ'ব ভাল হ'ব গতিকে আমি আহি পেলাই ইয়াত সকলো আমাৰ কৰ্মী খুব উৎসাহেৰে আহি ইয়াত উপস্থিত হৈছে আশা কৰিছোঁ ভাল হ'ব আজি যি হ'ব গাঁৱলৈ যাব বাইদেউ? ডেফিনেটলি যাম মই ইয়াত প্ৰথমতে থাকিম তাৰপিছত আমিনগাঁও যাম আৰু গোৱালপাৰাত আমাৰ ইতিমধ্যে গুৱাহাটীৰ পৰা 10জন টিম আৰু তাত বিধায়কসকল আছে তাৰ লোকেল কাউণ্টিং এজেণ্ট আছে কামৰূপ ৰুৰেলত আমাৰ খুব ষ্ট্ৰং টিম আছে আমাৰ MLA ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াও থাকিব আৰু আমাৰ ইলেকশ্যন এজেণ্ট আছে গতিকে আমাৰ দিনটোৰ আজি প্ৰস্তুতি আমি খুব সষ্টমভাৱে আমি সাজু হৈ আহিছোঁ যে ফলাফল ভাল হ'ব নাই ডেফিনেটলি আত্মবিশ্বাস নাথাকিলে তেতিয়াহ'লে আপুনি কেনেকৈ নেতৃত্ব দিব আত্মবিশ্বাস আছে ফলাফল যি হ'ব দেখা যাব নাই মই আত্মবিশ্বাসী যে মোৰ আশা কৰিছোঁ যে যি ফল হ'ব ভাল হ'ব গতিকে আমি আহি পেলাই ইয়াত সকলো আমাৰ কৰ্মী খুব উৎসাহেৰে আহি ইয়াত উপস্থিত হৈছে আশা কৰিছোঁ ভাল হ'ব আজি যি হ'ব গাঁৱলৈ যাব বাইদেউ? ডেফিনেটলি যাম মই ইয়াত প্ৰথমতে থাকিম তাৰপিছত আমিনগাঁও যাম আৰু গোৱালপাৰাত আমাৰ ইতিমধ্যে গুৱাহাটীৰ পৰা 10জন টিম আৰু তাত বিধায়কসকল আছে তাৰ লোকেল কাউণ্টিং এজেণ্ট আছে কামৰূপ ৰুৰেলত আমাৰ খুব ষ্ট্ৰং টিম আছে আমাৰ MLA ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াও থাকিব আৰু আমাৰ ইলেকশ্যন এজেণ্ট আছে গতিকে আমাৰ দিনটোৰ আজি প্ৰস্তুতি আমি খুব সষ্টমভাৱে আমি সাজু হৈ আহিছোঁ যে ফলাফল ভাল হ'ব নাই ডেফিনেটলি আত্মবিশ্বাস নাথাকিলে তেতিয়াহ'লে আপুনি কেনেকৈ নেতৃত্ব দিব আত্মবিশ্বাস আছে ফলাফল যি হ'ব দেখা যাব নাই মই আত্মবিশ্বাসী যে মোৰ আশা কৰিছোঁ যে যি ফল হ'ব ভাল হ'ব গতিকে আমি আহি পেলাই ইয়াত সকলো আমাৰ কৰ্মী খুব উৎসাহেৰে আহি ইয়াত উপস্থিত হৈছে আশা কৰিছোঁ ভাল হ'ব আজি যি হ'ব গাঁৱলৈ যাব বাইদেউ? ডেফিনেটলি যাম মই ইয়াত প্ৰথমতে থাকিম তাৰপিছত আমিনগাঁও যাম আৰু গোৱালপাৰাত আমাৰ ইতিমধ্যে গুৱাহাটীৰ পৰা 10জন টিম আৰু তাত বিধায়কসকল আছে তাৰ লোকেল কাউণ্টিং এজেণ্ট আছে কামৰূপ ৰুৰেলত আমাৰ খুব ষ্ট্ৰং টিম আছে আমাৰ MLA ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াও থাকিব আৰু আমাৰ ইলেকশ্যন এজেণ্ট আছে গতিকে আমাৰ দিনটোৰ আজি প্ৰস্তুতি আমি খুব সষ্টমভাৱে আমি সাজু হৈ আহিছোঁ যে ফলাফল ভাল হ'ব নাই ডেফিনেটলি আত্মবিশ্বাস নাথাকিলে তেতিয়াহ'লে আপুনি কেনেকৈ নেতৃত্ব দিব আত্মবিশ্বাস আছে ফলাফল যি হ'ব দেখা যাব